হেপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন তাক লৈ এতিয়া তত নোহোৱা হৈছে অসমীয়াৰ মাজত আৰু গাঁৱে ভূঞে আৰম্ভ হৈছে কৰ্মশালা আৰু ব্যস্ত হৈ পৰিছে অসমীয়া জীয়াৰী বোৱাৰী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ধেমাজি গোহাঁই গাঁৱত আৰু ধেমাজি গোহাঁই গাঁৱতো ৰং ছটিওৱা হুঁচৰি বিহু দলে তেওঁলোকৰ আখৰা অব্যাহত ৰাখিছে। আমি সেই দৃশ্যটো ND24 দৰ্শকসকলক দেখাব বিচাৰিছোঁ কিয়নো খুব এটা যুৱকৰ দলে ইয়াতে ৰং ছটিওৱা হুঁচৰি বিহু দল নামেৰে তেওঁলোকে নামাকৰণ কৰি এইবাৰ বিহু মঞ্চৰ বাবে তেওঁলোকে সাজু হৈছে। আমি এই পৰিৱেশটো প্ৰথমতে দেখাই লৈছোঁ ND24 দৰ্শকসকলক। দিছিলো ফুটু কলা কৈছিলো মনৰ কথা দিছিলো বাদিছো কৰ চেচু যৌৱনটোৰ জিলিকিছে দেখা তোলৈ মৰম বাঢ়িছে মনেও বিচাৰিছে কথা দিলে ৰভাখন সাজু। খুব সুন্দৰকৈ এনেধৰণে সাজু হৈছে যুৱকসকল। আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম যে এই হুঁচৰি বিহু দলটি কেনেধৰণে আচলতে সৃষ্টি হ'ল আৰু কেনেধৰণৰ প্ৰস্তুতি। তোমাৰ নামটো আৰু এই হুঁচৰি বিহু দলটোৰ নাম কি ৰাখিছে তোমালোকে? নমস্কাৰ, মোৰ নাম টিংকু বৰগোহাঁই। আমাৰ হুঁচৰি দলৰ নাম আছে ৰং ছটিওৱা হুঁচৰি বিহু দল। তোমালোকে কেনেকুৱা আখৰা কৰি আছে আৰু প্ৰস্তুতি কেনেকুৱা? এই ডেৰমাহ দিনৰ পৰা আমি আখৰা প্ৰস্তুতি চলাই আছোঁ। আমি এতিয়া হুঁচৰি প্ৰতিযোগিতা কৰাম ষ্টেজে আৰু চোতাল বিহুৰ কাৰণে অলপ প্ৰস্তুতি চলাই আছোঁ। 28টামান হ'ব। ভালেই হৈছে গোটেই পৰিৱেশ। ডেৰমাহ হ'ল আমাৰ। টিংকু গোহাঁই আৰু তেওঁৰ নেতৃত্বতে এতিয়া এইবাৰ যি ৰং ছটিওৱা এই বিহু দলে তেওঁলোকে আখৰা অব্যাহত ৰাখিছে বহাগৰ বিহুক লৈ। কাৰণ প্ৰত্যেকেই আচলতে নিজৰ নিজৰ আখৰা অব্যাহত ৰাখে আৰু এই বহাগক লৈ তেওঁলোকৰ এক আচলতে ছটিয়া পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এয়া ধেমাজিৰ পৰা আমি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া ধেমাজি গোহাঁই গাঁৱত তেওঁলোকে যি ৰং ছটিওৱা হুঁচৰিৰ বিহু দল, এই হুঁচৰি বিহু দলে তেওঁলোকে আখৰা অব্যাহত ৰাখিছে। আমি কিছু আৰু এই বিহু দলটো আমি দেখাবলৈ চেষ্টা কৰিম। আচলতে বহাগ আৰু কুলি কেটেগৰীৰ মাজনীৰ পিছতে এনেধৰণে বহাগৰ আগমনি ঘটে আৰু এনেধৰণে এতিয়া গাঁৱৰ জীয়াৰী বোৱাৰী বহাগলৈ প্ৰস্তুতি চলাইছে। আৰু এয়া আমি ধেমাজিৰ পৰা দেখাবলৈ চেষ্টা কৰিলোঁ বহাগ বিহুক লৈ কিছু ব্যস্ততা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।